সকলোকে নমস্কাৰ জনালোঁ দেই আৰু মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। তো আজি বনাইছিলোঁ মই বানানা কেক। তো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু বানানা কেক আপোনালোকেও যদি ঘৰত বনোৱা নাই তো ধুনীয়াকৈ এতিয়া ঘৰতে বনাই খাব পাৰিব। মই একেবাৰে সহজভাৱে মই ৰেচিপি দি দিছোঁ। আৰু আপোনালোকৰ যদি ঘৰত থাকে জাহাজী কল থাকে জাহাজী কলো ল'ব পাৰে, বা যিকোনো কল আপোনালোকে পকা কল ল'ব পাৰিব ভীমকলৰ বাদে। আৰু ভীমকলৰ মানে গুটি থাকে, যদি গুটিখিনি চালি কৰি লোৱা হয় তেতিয়া ভীমকলেও বনাব পাৰিব। আৰু মই এয়া লৈছোঁ চেনিকল, যিহেতু এতিয়া ঠাণ্ডা দিন চেনিকল কোনো নাখায় নহয়নে, আৰু ঘৰতে আছিলে এয়াখি চেনিকল। তো সেয়াই মই ভাবিলোঁ আজি বানানা কেককে বনাওঁ। তো তেতিয়া বানানা কেক বনাই দিলে সকলোৱে খাব আৰু বহুত টেষ্টি হয় নহয়নে। এইফালে গুচাই কৰি ল'লোঁ আৰু এইফালে মিক্সাৰ বাতি এটা লৈ লৈছোঁ। মিক্সাৰ বাতিটোত মই ধুনীয়াকৈ এইখিনি মানে পিহি ল'ম, নহ'লে মিক্সাৰ বাতিত যদি পিহা নহয় তেতিয়া মানে অকণ গোটা গোটা নিচিনা হৈ থাকে যে, আৰু তেতিয়া অকণমান বেয়া হয়। তো ধুনীয়াকৈ যদি আপোনালোকে মিক্সাৰ বাতি এটা দি পেলাই পিহি লয় নহয়, এইখিনি একদম মানে পাৰফেক্ট হ'ব। আৰু এয়া মই লৈ লৈছোঁ। যদি জাহাজী কল থাকে ডাঙৰ ডাঙৰ 3টা ল'লে বহুত হৈ যাব। আৰু মই এয়া 9-10টামান আছিলে চেনিকল, যিহেতু সৰু সৰু হয় বেছি ডাঙৰ নহয়। তো এয়া মই 9-10টামান মই লৈ লৈছোঁ এনেধৰণেৰে। আৰু এইখিনি ধুনীয়াকৈ এতিয়া মই ফেটি ল'ম। ইয়াত একো দিব নালাগে, অকণমান গাখীৰ দি দিলেই হ'ল ফেটাৰ সময়ত। আৰু এইফালে মই লৈ লৈছোঁ ডিম 2টা, আৰু এইকেইটা মই ধুনীয়াকৈ লৈ লৈছোঁ ডিম 2টা। কি দিছোঁ চাই থাকিব। ডিম 2টা আৰু চেনি দিছোঁ আধা কাপতকৈ আৰু অকণমান বেছিকৈ দি দিছোঁ, যিহেতু চেনিকলকেইটা ইমান মিঠা নাইকিয়া। আৰু এইফালে দিছোঁ মই ফুড এচেঞ্চ। এইফালে মানে মিঠাটো খোৱা ওপৰত কথা। আৰু মই 2/4 কাপ মই এইফালে অইল দি দিছোঁ, যিহেতু মোৰ আজি বাটাৰ নাই। তো বাটাৰ নাইকিয়া কাৰণে মই এইফালে ৰিফাইন অইল দি দিছোঁ 2/4 কাপ ৰিফাইন অইল। আৰু এতিয়া মই ধুনীয়াকৈ এতিয়া কৰি ল'লোঁ এইখিনি ধুনীয়াকৈ ইলেক্ট্ৰনিক ব্লেণ্ডাৰ দি মানে ব্লেণ্ড কৰি ল'লোঁ আৰু ধুনীয়াকৈ ফেটি ল'লোঁ। আৰু এতিয়া এইখিনি ফেটি লোৱাখিনি ইয়াৰ লগত একেলগতে মই মিলাই দিম। যিখিনি কল মই ফেটি লৈছিলোঁ সেইখিনি মই ধুনীয়াকৈ ইয়াৰ লগত মিলাই ল'ম এতিয়া। আৰু এয়া দেখিছেনে, এনেধৰণে ধুনীয়াকৈ মিলাই ল'ম। আৰু এতিয়া ধুনীয়াকৈ মিলি যাব, যিহেতু দুইখিনি বস্তু মই ধুনীয়াকৈ ব্লেণ্ড কৰি লৈছোঁ। ব্লেণ্ডাৰ দি মই ইলেক্ট্ৰনিক ব্লেণ্ডাৰ দি এইখিনি ব্লেণ্ড কৰি ল'লোঁ। ডিম আৰু চেনি অইল চব একেলগতে দি লোৱা আছে, ফুড এচেঞ্চ সকলোখিনি দি দিয়া আছে। আৰু এইফালে মই কলখিনিও ধুনীয়াকৈ ফেটি ল'লোঁ। আৰু সেয়াই এতিয়া ধুনীয়াকৈ মিল হৈ গ'ল, মানে দুইখিনি বস্তু মিলাই দিলোঁ। আৰু এতিয়া এইখিনি চালি ল'ম। ইয়াত ময়দা 1 কাপ ময়দা দিছোঁ, 1 কাপ ময়দা আৰু অকণমান দিম, আৰু বেছি নিদিওঁ আৰু অলপ দিম। এইটো দেখাই দিছোঁ কাপটো 1 কাপ হয়, মেজাৰিং কাপেৰে 1 কাপ লৈছোঁ মই ময়দা। আৰু বেকিং দিম, চ'ডা বেকিং দিব লাগিব এইখিনি বস্তু। আৰু আপোনালোকে যদি নাই খোৱা বনাই খাব, কলৰ কেক বহুত সোৱাদ হয়। আৰু অভেন নাথাকিলেও কোনো কথা নাই, আপোনালোকে গেছতে বনাই কৰি খাব পাৰিব। এইটো লৈছোঁ বেকিং দিম আধা চামুচ, 1/2 চামুচখনে দিছোঁ মই 1 চামুচ দিছোঁ। আৰু তাৰে আধা মই বেকিং দিম, মানে হাফ টিস্পুন দিছোঁ। এখনে হাফ চামুচ দিছোঁ বেকিং, আৰু তাৰ আধা দিছোঁ মই চ'ডা। আৰু এয়া দেখিছেনে 2 চামুচ দি দিলোঁ মই কোকো পাউডাৰ। বেকিং আচলতে যিমান দিয়া হয় তাৰ আধা চামুচ আপোনালোকে চ'ডা দিলেই হ'ল। আৰু যদি চ'ডা নাথাকে তেতিয়া নিদিলেও কোনো কথা নাই। আৰু এইফালে দি দিছোঁ ধুনীয়াকৈ চালি ল'লোঁ। কোকো পাউডাৰটো দিছোঁ মই। কোকো পাউডাৰটো অপশ্যনেল হয়, দিবও পাৰে নিদিবও পাৰে। মই কিন্তু কোকো পাউডাৰটো এড কৰিছোঁ। এয়া অলপ চালি ল'লোঁ, অলপ চালি লৈ ধুনীয়াকৈ মিলাই লৈছোঁ। আকৌ বাকীখিনি মিলাই ল'ম, আকৌ বাকীখিনি চালি ল'ম। আচলতে একেলগতে চালি ল'লে মানে অকণমান দিগদাৰ হয়। আৰু ইয়াত যদি পিছত গাখীৰ দৰকাৰ হয় মই দিম। আৰু এয়া থাকি যোৱাখিনি আকৌ ধুনীয়াকৈ এনেধৰণে চালি লৈছোঁ। এয়া দেখিছেনে, কোকো পাউডাৰটো মই দিছোঁ কাৰণ বানানা কেক বনাইছোঁ যিহেতু, মানে বানানা কেকৰ অলপ ক'লা ক'লা নিচিনা হৈ যায় যে, বানানাতে থাকে বাৰু, ভিতৰৰ অংশত যে থাকে অকণমান ক'লা নিচিনা হীৰা। তো সেয়া মানে তেনেকুৱা হয় যে, তো সেইটো কাৰণে মই অলপ কোকো পাউডাৰ মিলাই দিছোঁ, 2 চামুচ কোকো পাউডাৰ মিলাই দিছোঁ। বহুত টেষ্ট হয় খাবলৈ। আপোনালোকেও বনাই খাব। আৰু আপোনালোকেও খাই চাগে ন। আৰু যদিহে নাই খোৱা বনাই খাব ঘৰতে, বহুত হেল্ডিও হয়। আৰু এইফালে 2 চামুচ মই এতিয়া মিলাই লৈছোঁ গাখীৰ, আমুল তাজাই লৈছোঁ। গৰু গাখীৰো থাকিলেও আপোনালোকে দিব পাৰে। এইফালে মই আমুল তাজা 2 চামুচ এনেধৰণে মিলাই লৈছোঁ। আৰু দৰকাৰ হ'লে দিম, বহুত বেছি দৰকাৰ নহয়, কাৰণ ইয়াত কলখিনি ফেটি দিয়া হৈছে ন। কলখিনিত মই খালি 3-4 চামুচমান গাখীৰ দি লৈছিলোঁ ফেটোতে, বেছি একো দিয়া নাইকিয়া, 3-4 চামুচ। আৰু যদি জাহাজী কল বহুত মিঠা থাকে তেতিয়া কিন্তু আপোনালোকে চেনি পৰিমাণটো অলপ কমাই দিলেই হ'ল। আৰু এইখিনি চাওক বেটাৰটো কিমান পাৰফেক্ট হৈছে।
বহুত ধুনীয়া পাৰফেক্ট হৈছে আৰু ইফালে মই কেক টিন ৰেডি কৰি থৈছোঁ আৰু কেক টিনত আৰু ধুনীয়াকৈ দি দিম আৰু ইফালে মই অভেনটো প্ৰিহিট হ'বলৈ 10 মিনিট দি দিছোঁ 180 10 মিনিট প্ৰিহিট কৰিছোঁ সেইফালে আৰু এইফালে মই 1 কেজি মল্ড এটা লৈছোঁ অকণমান ডাঙৰ মল্ড এটা লৈছোঁ হাফ কেজি মল্ডটো লোৱা নাই ডাঙৰ এটা লৈছোঁ কাৰণ এইটো কাটিমহে কাটি কৰিহে খোৱা হ'ব এইটো আইচিং কৰাটো নহয় ন তো সেইটো কাৰণে মই অকণমান ডাঙৰ এটা লৈছোঁ আৰু এইফালে বেটাৰটো হৈ গ'ল এতিয়া মই বেটাৰটো এইখিনি কেক টিনটোত বাকি দিম এনেধৰণেৰে দেখিছেনে আৰু সেইটো লাগিব 40 মিনিট দিম 40 মিনিট লাগিব 40 মিনিট নালাগিলেও 35 মিনিট লাগিবই আৰু তো 35 মিনিটমানৰ কাৰণে মই ইয়াক হ'বলৈ দিম আৰু যদি লাগে আকৌ 5 মিনিটমান দি দিম আৰু এতিয়া মই এইখিনি টেপ কৰি দিম 3বাৰমান টেপ কৰি দিলোঁ এইখিনি হৈ গৈছে ধুনীয়াকৈ টেপ কৰি দিব লাগে 3 মিনিটমান 2-3বাৰমান আৰু এইফালে ইয়াত মই বহাই দিলোঁ সেয়া দেখিছেনে 180ত দিছোঁ 180ত মই 40 মিনিটৰ কাৰণে দিছোঁ 40 মিনিট নাই দিয়া বাৰু মই 35 মিনিটহে দিছোঁ দেই 35 মিনিটৰ কাৰণে দি দিছোঁ আৰু এয়া চব 20 মিনিটত ইমান ধুনীয়াকৈ ফুলি আহিছে আৰু বেছি সময় নাই আৰু হ'বই এয়া দেখিছেনে আৰু 20 মিনিট সময় আছে আৰু এইফালে দেখিছে ইমান ধুনীয়াকৈ ফুলি আহিছে আৰু এয়া ফাইনেলি হৈ গ'ল আমাৰ কেক ধুনীয়াকৈ একদম ধুনীয়াকৈ সিজি গ'ল মই চালোঁ ষ্টিক এডাল দি পেলানি হৈছেনে নাই তো ধুনীয়াকৈ হৈ গ'ল আৰু এতিয়া মই কাটিম আৰু এইটো ঠাণ্ডা হ'বলৈ দিলোঁ যিহেতু ঠাণ্ডা হৈ গ'ল আৰু ঠাণ্ডা হোৱাৰ পাছত এনেকুৱা মানে উল্টি কৰি দিলে ধুনীয়াকৈ ওলাই আহে সেইটো দেখিছেনে কেকটো ধুনীয়াকৈ ওলাই আহিলে আৰু এইটো এতিয়া ৰেডি হৈ গ'ল আমাৰ কেক আৰু এতিয়া একদম খোৱাহে কথা আৰু দেই আৰু বহুত টেষ্ট হয় যিসকলে এইটো খাইছে গম পাইছে আৰু যিসকলে নাই খোৱা ঘৰতে এটা বানানা কেক বনাই খাব আৰু অভেন বুলিবলৈ কথা নাই অভেন নহ'লেও আপোনালোকে গেছতে বনাব পাৰিব একদম ধুনীয়াকৈ টেষ্টিকৈ তো আপোনালোকে বনাই খাব পাৰিব আৰু যদি বোলে কেক বনোৱা টিন নাই আপোনালোকে ডাঙৰ বাতি থাকিলে তেনেকৈও পাৰিব আৰু খালি তাত অইল সানি পেলানি তাৰ ওপৰত আপোনালোকে আটা বা ময়দা মানে ডাষ্ট নিচিনাকৈ ছটিয়াই ল'ব আৰু এয়া দেখিছেনে কিমান ছফ্ট হৈছে বহুত কোমল হৈছে বহুত ছফ্ট হৈছে আৰু এতিয়া মই কাটোতে অলপ গৰমে হৈ আছিলে একেবাৰে ঠাণ্ডা হোৱা নাই আৰু সেইটো দেখিছেনে দেখাই দিছোঁ এবাৰ একদম ধুনীয়া এইটো তো আজি মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে জনাব এয়া কাটি মেলি পুৰা ধুনীয়াকৈ আৰু দেখাই দিছোঁ কেনেকুৱা হৈছে একেবাৰে ওচৰৰ পৰা দেখাই দিছোঁ আৰু আপোনালোকৰ খাওঁ লাগিছেনে বাৰু যদি লাগিছে এডোখৰ খাব দেই বেছিকৈ নাখাব সকলোৱে ভগাই খাব অলপকৈ আৰু এয়া তো হৈ গ'ল এয়া চাওক কিমান ছফ্ট হৈছে আৰু বহুত টেষ্টি হৈছিলে খাবলৈ মই খালোঁ প্ৰথম কিন্তু মই খাইছোঁ ময়ো খাইছোঁ মানুহজনেও খাইছে আৰু এয়া হৈ গ'ল ল'ৰাইও আচলতে বহুত ভাল পায় আৰু সেয়া মিছহঁতৰ কাৰণেও লৈ যাম বেটাৰ স্কুলৰ মিছৰ কাৰণেও লৈ যাম মিছেও খাই ভাল পায় বানানা কেক তো আজি ভিডিঅ'টো মোক কেনেকুৱা লাগিলে আপোনালোকে মোক জনাবলৈ নাপাহৰিব আৰু লাইক কমেণ্ট কৰিব দেই আৰু যদিহে পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ আৰু আপোনালোকৰ পৰিয়ালৰ লগতো শ্বেয়াৰ কৰিব তো আজিলৈ আহোঁ বাই বাই লাভ ইউ অল